হেল্ল' গুড মৰ্ণিং। আজি হৈছে ছানডে, গতিকে দুটামান কাম আছে। ওলাই আহিছোঁ দেউতা, মই আৰু কিচিয়ে ব্ৰেকফাষ্ট কৰি উঠি। ৰাতিপুৱা এতিয়া কেইটা বাজিছে? 11টা বাজিছে। কিচিৰ মানে অপাৰেশ্যন এটা হৈছিলে, গতিকে তাইক লৈ আমি চেকআপত গৈ আছোঁ। ডক্টৰৰ তাত এতিয়া চেকআপ আছে তাইৰ। আহিয়ে ফচিলোঁ জামৰ পৰা এতিয়া ওলাম কেনেকৈ, দেউতাই সেয়ে কৈ আছিলে ইমান জাম হৈছে। তাৰপিছত জামৰ পৰা ওলাই এতিয়া আমি যাম পেট্ৰল পাম্পত, তেল ভৰাব লাগিব নহয়। কিচিয়ে ভাবিছে পেট্ৰল পাম্পত অহাৰ লগে লগে ৰখিলে কিয় গাড়ীখন, ইমান ধুনীয়াকৈ গৈ আছিলে, ফূৰ্তি লাগি আছিলে। পেট্ৰল পাম্পৰ পৰা ওলাই আহি পালোঁ আমি ডক্টৰৰ তাত। হৈ গ'ল চেকআপ, তাইক চিলাইটো খুলি দিলে ডক্টৰে। তাৰপিছত দুপৰীয়াৰ কাৰণে মা, মোৰ আৰু দেউতাৰ কাৰণে বিৰিয়ানী ল'লোঁ পেকিং কৰি পেলাই, যিহেতু এওঁ নাই, কলেজ গৈছে। বিৰিয়ানী খাই বৈ উঠি এওঁ আহি পালে, আমি এতিয়া টিভি চাই আছোঁ অকণমান। টিভি চাই উঠি এওঁ ক'লে যে মোৰ কাম এটা আছে, ওলাবা নেকি? মই বোলো ব'লা। গধূলি সময়ত ওলাই আহিলোঁ। ওলাই আহি এওঁৰ গীটাৰখন বেয়া হৈ আছিলে, মই বোলো ভাল কৰি লোৱা, গানেই শুনাম দুটামান আপোনালোকক। এয়া ভাল কৰিব গৈ আছোঁ। আহোঁতে ম'ম' খালোঁ, ম'ম' খাই উঠি ঘৰ আহিলোঁ। অহাৰ লগে লগে কিচিৰ ফূৰ্তি, তাই বেলডাল লৈ লৈ আহিছে, তাইক ফুৰাব নিব লাগে। তাইক ৰাতিও যায় দিনতো যায়, ফুৰিবই যায় তাই। তাৰপিছত আজি চিকেন বনালোঁ। ৰেচিপিটো মই দিম আপোনালোকক কেনেকৈ বনাইছোঁ। এয়া চিকেন কাৰী বনাইছোঁ নৰ্মেল, কিচিৰ লগত অকণমান খেলি এয়া নমাইছোঁ। এইখন ভাতৰ লগত বনাইছোঁ। আজি অকল চিকেন আৰু ভাতেই বনাইছোঁ, দেখাই আছোঁ আপোনালোকক। এয়া চিকেন, ভাত আৰু পিঁয়াজ। এতিয়া মই মস্তিকে খাওঁ দেই। লোভ লাগিছেনে? এটা বস্তু দেখাই আছোঁ, এইয়া এইটো কৰি চাওক। ভাত খাই থাকিলে যে এনেকৈ তলত বহি থাকে, তাতে আৰু চিকেন থাকিলেতো কথাই নাই, ফেভৰেট হয় তাই চিকেন। এয়াই আছিল মোৰ আজি ছানডে। থেংক ইউ, লগ পাম।